কিছুমান সৰু সুৰা কথা যদি এজন স্বামীয়ে উপলব্ধি কৰে, তেতিয়া এজন স্বামী পত্নীৰ অন্তৰত ঠাই পাব পাৰে। সেয়া পত্নীগৰাকীয়ে জীৱনত বহুত নাপালেও সুখী হ'ব পাৰে। কিছুমান সৰু সুৰা কথাক লৈ যদি পত্নীগৰাকীক যি টি শুনাই মূৰ গৰম কৰি থাকে, নিশ্চয় পত্নীগৰাকীয়ে সেয়া সহ্য নকৰে। সৰু কথাতে গালি পৰা বা বিশেষ নোহোৱা কিছুমান কথাক লৈ শাসন কৰিলে ঘৰখনত অশান্তিৰ সৃষ্টি হ'বই। আপোনাৰ মন গ'ল গধূলি গাড়ীখন লৈ ওলাই গ'ল, কিন্তু পত্নীগৰাকীয়ে নিজৰ ইচ্ছাত ক'ৰবাত যাবও নোৱাৰে, কাৰণ কামৰ দায়িত্ব থাকে। সন্তানক জন্ম দিলে বুলিয়েই সকলো দায়িত্ব লোৱাৰ পাছতো মনে নিবিচাৰিলেও কাম কৰি কৰি পঢ়ুৱাব লাগে। কিয়? আপুনিতো এনেই আছিলে, অলপ পঢ়াখিনিকে চাব পাৰেচোন ন? কিবা কথাত মনোমালিন্য হ'লে আপুনিও পত্নীৰ পৰিয়ালক সাঙুৰি কথা কয়নে? মানিলোঁ এনেকুৱা প্ৰায়ে হয়। খুব কম সময়ৰ ভিতৰতে হয়তো ঠিকো হৈ যায়। কিন্তু আপুনি জানেনে, পত্নীৰ মনত সাঁচ বহি যায় আপুনি কৰা ব্যৱহাৰ। ঘৰখনৰ শান্তিৰ বাবে অলপ বুজাবুজি কৰি চলক। আপুনি যিদৰে বেমাৰ পৰে, পত্নীৰো গা বেয়া লাগিব পাৰে। কেতিয়াবা অকণমান আদৰ কৰি সোধেনে বাৰু, গাটো ভাল পাইছানে বাৰু? মাত্ৰ এষাৰ মাতত আপুনি পত্নীৰ অন্তৰত ঠাই পাব পাৰে। ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয়কৈ কমেণ্ট কৰিব। ধন্যবাদ।